বিশ্বকাপ জয়লাভ কৰাৰ পাছত আমি উমা চেত্ৰীৰ গৃহলৈ আহিছোঁ। আমি সকলোৱে জানো যে দেশৰ নাম বিশ্বত উজ্বলাইছে মহিলা বিশ্বকাপ ক্ৰিকেটৰ এই জয়যাত্ৰাত এগৰাকী অতি শক্তিশালী সেনানী হিচাপে উমা চেত্ৰী অংশগ্ৰহণ কৰিছিল। আৰু উমা চেত্ৰী কেৱল মাত্ৰ অসম উত্তৰ পূৰ্বাঞ্চলৰে গৌৰৱ নহয়, এতিয়া সমগ্ৰ পৃথিৱীত ভাৰতৰ নাম জিলিকাইছে। আৰু এই বিশ্বকাপ জয়ৰ পিছত স্বগৃহলৈ আহিছে। আমি আমাৰ দলৰ তৰফৰ পৰা উমা চেত্ৰীলৈ অফুৰন্ত আমি শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। এই জয়ৰ পিছত অসমৰ ক্ৰীড়া জগতত বিশেষকৈ মহিলাৰ ক্ৰিকেটতো এটা অতি সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব। মই ভাবোঁ যে এই অঞ্চলৰ পৰা ওলাই গৈ বিশ্ব জয় কৰাটো অত্যন্ত প্ৰত্যাহ্বানপূৰ্ণ আছিল। আৰু ইমান প্ৰত্যাহ্বান, ইমান জটিলতাৰ মাজত নিজকে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এনেকৈ শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰা, নিজৰ পদচিহ্ন সমগ্ৰ পৃথিৱীৰ ক্ৰীড়াৰ শক্তিশালী মানচিত্ৰত প্ৰতিষ্ঠা কৰাটো মই ভাবোঁ যে অসমৰ জাতীয় জীৱনৰ কাৰণে অত্যন্ত গৌৰৱৰ বিষয়। আমি উমা চেত্ৰীৰ এই গৌৰৱ উজ্জ্বল যাত্ৰা অধিক আহি থাকিব লগা দিনসমূহত অধিক শক্তিশালী হওক, দৃঢ় হওক। আৰু আগন্তুক দিনসমূহত আৰু যিবোৰ টুৰ্ণামেণ্ট আহিব, বিশ্বকাপৰ আৰু নতুন সংস্কৰণ যেতিয়া আহিব বা আন বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত উমা চেত্ৰীয়ে অসম আৰু দেশক যাতে আৰু গৌৰৱান্বিত কৰিব পাৰে আৰু আগবাঢ়ি যায়, তাৰ কাৰণে আমাৰ তৰফৰ পৰা অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিম এই জয়ে অসমৰ প্ৰতিগৰাকী ব্যক্তিকে সকলোকে গৌৰৱান্বিত কৰিছে। আমি আমাৰ ঘৰৰ এগৰাকী ছোৱালীক আমি এনেকৈ বিশ্বকাপৰ এই জয়ৰ এই যাত্ৰাত অংশগ্ৰহণ কৰাৰ সুযোগ তেখেতে যিধৰণে দি অসমখনক গৌৰৱান্বিত কৰিলে, তাৰ কাৰণে মই ভাবোঁ যে আমি অসমবাসী, উত্তৰ পূৰ্বাঞ্চলবাসী সকলো গৌৰৱান্বিত। কেৱল মাত্ৰ আগন্তুক দিনসমূহত আমাৰ দায়িত্ব থাকিব যাতে এই যিটো গৌৰৱ তেখেতে দিলে অসমৰ সমাজ জীৱনক, জাতীয় জীৱনক, ইয়াৰ পৰৱৰ্তী দিনসমূহত মহিলা ক্ৰিকেটক অসমত কেনেকৈ সম্প্ৰসাৰণ কৰিব পাৰি সেই সম্পৰ্কতো আমি যাতে আমাৰ ফালৰ পৰা আমি সকলোৱে মিলি যাতে কাম কৰিব পাৰোঁ। কিন্তু আমি এটা কথা অত্যন্ত দুখ পাইছোঁ যে মহিলা বিশ্বকাপ জয় কৰি আহিছে। বিশ্বকাপ জয় কৰাৰ পাছত দেশৰ প্ৰধানমন্ত্ৰীয়ে নিমন্ত্ৰণ জনালে, কিন্তু অসমত এই গোটেই কথাটো প্ৰচাৰ নহ'ল। এগৰাকী মহিলা ক্ৰিকেটাৰ, এগৰাকী দেশৰ বিশ্ব জয় কৰি অহা দলটোৰ অতি শক্তিশালী এগৰাকী খেলুৱৈ, অথচ আমি কোনেও গম নাপালোঁ, চৰকাৰে গম নাপালে যিটো ৰাজকীয় আতিথ্য, ৰাজকীয় যিটো আদৰণি দিব লাগিছিলে, এইটো কি কাৰণত হৈ নুঠিল? সাধাৰণতে যিকোনো ধৰণৰ কথা এটাতে ব্যাপক এটা প্ৰচাৰ চলে, চৰকাৰী যন্ত্ৰৰ ব্যাপক উদ্যোগ থাকে, চৰকাৰী যন্ত্ৰই সাংঘাতিক এটা এটা পৰিৱেশ সৃষ্টি কৰে। বাহিৰৰ পৰা বিভিন্ন বহিৰাগত নেতা কৰ্মকৰ্তা আহিছে, হাজাৰ বিজাৰ মানুহে আদৰণি জনাইছে, গায়ন বায়নে হৈছে, সাংস্কৃতিক দল, অথচ উমা চেত্ৰী আমাৰ ছোৱালী, অসমৰ ছোৱালী, অসমীয়া ছোৱালী এজনীক বিশ্বজয় কৰি অহাৰ পিছত এই যিটো কৃপণালী, এই যিটো যিটো একেবাৰে ব্যৰ্থতা বুলি ক'ম বা যিটো অৱহেলাৰ যিটো দৃষ্টিভংগী, এইটো কিয়? এইটোৱে আমাক সকলোকে দুখ দিছে। কি হৈছে কি আচলতে এছিয়া নামৰ এটা সংস্থা আছে, তাত সভাপতি তাৰমানে পলিটিকেল পেট্ৰনেছ কৰি থকাৰ কাৰণে, নিকম্মা মানুহ থকাৰ কাৰণে অৱস্থা হ'ল নেকি? কাৰণ ক্ৰীড়া মহিলা ক্ৰিকেট, এগৰাকী মহিলা, যিখন দেশত এতিয়া মহিলাৰ সৰ্বাংগীন উন্নয়নৰ কথা কৈ থকা হৈছে, বেটী বচাও বেটী পঢ়াও, মহিলাৰ সম অধিকাৰ, মহিলাৰ সংৰক্ষণৰ, ৰাজনৈতিক সংৰক্ষণৰ কাৰণে বিল, এইবোৰতো কথা চলি আছে। অথচ এখন অসমত এখন প্ৰান্তীয় ৰাজ্য, উত্তৰ পূৰ্বাঞ্চলৰ এখন প্ৰান্তীয় ৰাজ্য, য'ৰ পৰা বিশ্বকাপৰ দলত স্থান লাভ কৰাটোৱে ডাঙৰ কথা। স্থান লাভ কৰিছে, জয় কৰি আহিছে বিশ্বকাপ, আৰু তাৰ পাছত আমি অসমৰ ৰাইজে আমি গম পোৱা নাই, চৰকাৰী যন্ত্ৰই ৰাজসিক যিটো আদৰণি দিব লাগে এইটো দিয়া নাই, উদাসীন হৈ আছে, মনে মনে আছে, আৰু গম নোপোৱাকৈ আছে। ই জাতীয় লজ্জাৰ বিষয়। আমি সকলোৱে লাজ পাইছোঁ চৰকাৰখনৰ এই কৰ্মকাণ্ডত, আমি ব্যাপক লাজ পাইছোঁ। কাৰণ পুৱাৰ ভাগত মই গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক দুয়োগৰাকীৰ লগত কথা পাতিছোঁ, কিন্তু তেওঁলোকেও গম নাপায়। তেওঁলোকে নিশাৰ ভাগত তেওঁলোকে কৈছে এতিয়া যে তেওঁলোকেও 1 ঘণ্টাৰ আগতহে গম পাইছে। তেওঁ যেতিয়া লেণ্ড কৰিব উমা চেত্ৰী অসমত 1 ঘণ্টাৰ আগত, তেওঁলোকে দৌৰা-দৌৰিকে, গতিকে আমাক খবৰ দিবলৈ সময় নাপালে। আমিবোৰ সেইকাৰণে গম নাপালোঁ। এতিয়া অসমলৈ দীপক শৰ্মাৰ নচ্ছৰদে আহিছে, আমি সময়মতে যোগাযোগ কৰিছে, খবৰ পাইছোঁ, আমাৰ দল এটা গৈছে, আমাৰ দিদিৎসা সোণোৱালে এটা ৰেকৰ্ড কৰিছে, কৰাৰ পিছত লগে লগে আমাৰ দল গৈছে দৌৰিবৰ কাৰণে। গতিকে এইটো মই ভাবোঁ যে অত্যন্ত অৱহেলা আৰু লাজ লগা কথা হৈছে। লাজ লগা কথা বেলেগ কাৰ কাৰণে হৈছে নাজানো, অসমবাসী ৰাইজৰ কাৰণে হৈছে। কাৰণ বেলেগ বেলেগ ৰাজ্যবোৰ দেখিব যে তেওঁলোকৰ মহিলা 2গৰাকী 3গৰাকী ক্ৰিকেটাৰ তেওঁলোকে বিশ্বকাপ জয় কৰিছে, তেওঁলোকৰ মুখ্যমন্ত্ৰী জড়িত হৈছে, ৰাজসিক অনুষ্ঠান এটা আয়োজন কৰিছে, ৰাজকীয়ভাৱে তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছে। এইটো মুখ্যমন্ত্ৰীৰ এইটো দায়িত্ব নকৰিলেও উমা চেত্ৰী সমগ্ৰ বিশ্ব জয় কৰি অহা এগৰাকী খেলুৱৈ, কিন্তু সেইটোৱে সমগ্ৰ পৃথিৱীৰ আগত অসমীয়া মানুহৰ যিটো সেই গোটেই প্ৰতিচ্ছবিখন দাঙি ধৰিছে। এইটো অতি আমি লজ্জাবোধ কৰিছোঁ এগৰাকী গৌৰৱী অসমীয়া হিচাপে, এগৰাকী বিশ্ব জয় কৰি অহা খেলুৱৈৰ আমাৰ সহোদৰ হিচাপে, জ্যেষ্ঠ ভাতৃ বুলিয়ে কওক বা অনুজ ভাতৃ বুলিয়ে কওক, আমি হিচাপে এগৰাকী অসমীয়া হিচাপে অত্যন্ত লজ্জিত। এই বাহিৰৰ পৰা অহা যাকে তাকে যেতিয়াই তেতিয়াই ঢোল ঢাক বজাই গায়ন বায়ন কৰি তেওঁলোকে আদৰণি জনায়। বিভিন্ন সময়ত আমি দেখিছোঁ। আমাৰ নিজৰ ছোৱালীজনীৰ ক্ষেত্ৰত এই কামটো কিয়? আৰু দ্বিতীয় কথাটো হ'ল, মুখ্যমন্ত্ৰীয়ে অনবৰত ৰাজনীতিলৈ কিয় ব্যস্ত থাকে? অন্ততঃ আমাৰ গৌৰৱ যিসকলে কৰিছে সেইসকলকো এটা আদৰণি দিয়াৰ এটা নৈতিক দায়িত্ব আছে, সাংবিধানিক দায়িত্ব আছে। প্ৰথম ৰাজকীয়ভাৱে এয়াৰপৰ্টত ৰাতিপুৱা ৰাতি 10টাই হওক, 12টাই হওক, 1টা 2টাই হওক, যিকোনো সময়ত চৰকাৰী যন্ত্ৰ এইটো কৰিব লাগিছিল।
অন্ততঃ নিজে মুখ্যমন্ত্ৰী যাব নোৱাৰিলেও ক্ৰীড়া বিভাগৰ যিগৰাকী মন্ত্ৰী আছে যুৱ কল্যাণ সেইগৰাকী মন্ত্ৰী কথা ওলাইছিল তেওঁৰ এটা সাক্ষাৎ তাৰপিছত মুখ্যমন্ত্ৰী চৰকাৰী তেওঁৰ যি কাৰ্যালয় তালৈ নিব লাগিছিল গুৱাহাটীত এটা সৰ্বাংগ সুন্দৰকৈ মুখ্যমন্ত্ৰী বা অসম চৰকাৰৰ উদ্যোগত এটা সম্বৰ্ধনা আয়োজন কৰিব লাগিছে আমাক সকলোকে মাতিব লাগিছে ইনক্লুচিভ কথা যিটো সাধাৰণতে সকলো দলকে মাতে সকলো দল সংগঠন ৰাজনৈতিক এইটো কথা মই খুব দুখ পাইছোঁ কিন্তু মই ভাবোঁ যে মুখ্যমন্ত্ৰীয়ে চৰকাৰে যিটো সম্বৰ্ধনা নিদিলেও উমা চেত্ৰী ইয়াৰ পৰা গৈ প্ৰত্যাহ্বানপূৰ্ণ অঞ্চলৰ পৰা গৈ যেনেকৈ জিলিকিছে উজ্বলিছে সেনেকৈ সদায় উজ্বলি থাকিব আৰু অসমক জিলিকাই থাকিব